প্ৰজ্ঞান কলা কেন্দ্ৰ বাগানৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন। আজি দক্ষিণ কামৰূপ পলাশবাৰী বাগানত প্ৰতিষ্ঠা হোৱা প্ৰজ্ঞান কলা কেন্দ্ৰৰ আজি দিনজোৰা কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে। প্ৰতিষ্ঠা দিৱস কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, চিত্ৰ প্ৰদৰ্শনী আদি অনুষ্ঠানৰ লগতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। পালন কৰা হৈছে আৰু কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে? আজি আমাৰ দ্বিতীয় বাৰ্ষিক প্ৰজ্ঞান কলা কেন্দ্ৰৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। যিহেতুকে আমাৰ ইয়াতে আৰ্ট, ডেন্স, ভোকেল, গীটাৰ, বাঁহী, তবলা এই গোটেইকেইটা ছাবজেক্টৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়। সেই উপলক্ষে আজি আমি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো দিনজোৰা কাৰ্যসূচীৰে আমি ৰাখিছোঁ। আজিৰ প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন। প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি শ্বাহজাহান আলী ডাঙৰীয়াই পতাকা উত্তোলন কৰে। লগতে স্মৃতি তৰ্পণ কৰে ধীৰাজ চন্দ্ৰ ৰাভা, তেখেত ৰঙামাটি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক। লগতে তৃতীয় কাৰ্যসূচী বৃক্ষৰোপণ আমাৰ বিজয় চন্দ্ৰ দাস, প্ৰধান শিক্ষক, নগাঁও গৰাখহনীয়া প্ৰাথমিক বিদ্যালয়। লগতে ধীৰেন চন্দ্ৰ ৰাভা, তেখেত আমাৰ বাগান বজাৰ ব্যৱসায়ী সন্থাৰ সভাপতি। লগতে আমাৰ থানেশ্বৰ ৰাভা ডাঙৰীয়া, বিশিষ্ট ব্যৱসায়ী। আৰু আমাৰ আজি কাৰ্যসূচী মঞ্চ উদ্বোধক হিচাপে আছে আমাৰ আনন্দ দাস ডাঙৰীয়া, বিশিষ্ট শিল্পী। লগতে আজি আমি আমাৰ অঞ্চলৰ সুনাম কঢ়িয়াই অনা দুজন ব্যক্তিক আমি সম্বোধিত কৰিম। যুগল কিশোৰ ৰাভা, তেখেতক আমি নিমন্ত্ৰণ কৰিছোঁ। লগতে মাটিৰাম ৰাভা ডাঙৰীয়া, এই দুজন ব্যক্তিক আমি নিমন্ত্ৰণ কৰিছোঁ। অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনাৰ বাবে বিভিন্ন ঠাইত তেখেতসকলে আমাৰ অঞ্চলৰ নাম উজ্বলাই আছে। লগতে আমাৰ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ কাৰণে তেখেতসকলক আজি আমি নিমন্ত্ৰণ দিছোঁ। লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ আজি পাৰফৰ্মেঞ্চখিনি হ'ব, যিখিনি তবলাৰ এটা এক্সট্ৰা পাৰফৰ্মেঞ্চ হ'ব, লগতে গীটাৰৰ এটা হ'ব, বাঁহীৰ এটা হ'ব, বাঁহীৰ ষ্টুডেণ্টখিনি কৰিব, সমবেত সংগীত আছে, বিভিন্ন ধৰণৰ কালচাৰেল অনুষ্ঠানেৰে আমি আজি প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ কিমানমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 110জন হ'ব মানে। লগতে আমাৰ মিৰ্জাত প্ৰজ্ঞান কলা কেন্দ্ৰ আছে আৰু মুদুকীত আমাৰ শিকোৱা হয় আৰ্ট ছাবজেক্টটো। আমাৰ বাগানত আমাৰ গোটেইকেইটা ছাবজেক্ট শিকোৱা হয়।